মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ আৰু তেৰাসৱৰ উত্তৰমুখী দামোদৰদেৱ আদি ভক্তিপ্ৰাণ পুৰুষসকলৰ সাংগঠনিক আৰু সাংস্কৃতিক আদৰ্শৰে সৃষ্টি হোৱা মহত্তম অনুষ্ঠানটিয়েই হ'ল এই সত্ৰানুষ্ঠান। সত্ৰ পৰম্পৰাই অসমত যি সাংস্কৃতিক জাগৰণৰ সূত্ৰপাত ঘটাইছিল, তাৰে জৰিয়তে অসমত প্ৰতিষ্ঠিত হয় অসমীয়া সমাজ আৰু সংস্কৃতিৰ মজবুত ভেটি। অসমৰ ব্ৰহ্ম সংহতিৰ 4 সত্ৰ হ'ল ক্ৰমে আউনীআটী, দক্ষিণপাট, গড়মূৰ আৰু কুৰুৱাবাহী সত্ৰ। এই 4 সত্ৰৰ ভিতৰত প্ৰকৃততে ঐতিহ্যমণ্ডিত আমাৰ কুৰুৱাবাহী সত্ৰখনিহে মূল আদি সত্ৰ। আউনীআটী আৰু গড়মূৰ সত্ৰ কুৰুৱাবাহী সত্ৰৰ পৰা উদ্ভূত। নমস্য প্ৰভু শ্ৰী শ্ৰী বংশী গোপালদেৱে লুইতেৰে উজাই আহি ধনশিৰি পাৰৰ কুৰুৱাবাহী নামৰ উৰ্বৰ ভূমিখণ্ডত 1615 চনত এই সত্ৰভাগি প্ৰতিষ্ঠা কৰে। এই সত্ৰৰ ঠাইত এজোপা শিমলু গছত কুৰুৱা চৰাই বাঁহেৰে ভৰা আছিল বাবেই সত্ৰখনিৰ নাম কুৰুৱাবাহী সত্ৰ হয়। এয়াই হ'ল কুৰুৱাবাহী সত্ৰৰ চমু ইতিহাস। (1952 চন) উফন্দি উঠিল ধনশিৰি নৈ ফনা মেলা সৰ্পৰ দৰে। প্ৰবল গৰাখহনীয়াৰ গৰাহত পৰিল সত্ৰৰ ঘৰ ভেটি সকলো। প্ৰায় 1954 চনৰ শেষৰ ফালে সত্ৰখনি 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিকাষৰ বৰ্তমানৰ ৰাজগড় নামৰ ঠাইখনিলৈ স্থানান্তৰিত হয়। পূৰ্বৰ স্থানভাগি ৰক্ষিত হয় পুৰণি সত্ৰ নামেৰে। প্ৰভু ঈশ্বৰৰ অনুপ্ৰেৰণাৰে স্থানীয় জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোকেই নিজা নিজা কৃষ্টি সংস্কৃতি আৰু পৰম্পৰাগত উৎসৱ পালনৰ লগতে সত্ৰৰ সমূহ সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণেৰে সত্ৰৰ প্ৰতি গভীৰ শ্ৰদ্ধা আৰু সত্ৰৰ সমূহ আচাৰ আচৰণৰ প্ৰতি গভীৰ আস্থাভাজন হৈ আছে। চাহ জনগোষ্ঠীয় গৰিষ্ঠ লোকেৰে পৰিবেষ্টিত সত্ৰৰ কাষৰীয়া লোকসকলৰো সত্ৰৰ প্ৰতি আছে আনুগত্য আৰু আছে অভিভাৱক স্বৰূপ প্ৰভু ঈশ্বৰৰ প্ৰতি পৰম শ্ৰদ্ধা। আমাৰ সবাৰে জ্ঞাত যে প্ৰতিখনি সত্ৰৰে পৰিচালনাৰ দায়িত্বত আসনাধিষ্ঠ হয় একোজন সত্ৰাধিকাৰ। এই সত্ৰাধিকাৰসকলৰ ভিতৰত কুৰুৱাবাহী সত্ৰৰ 20তম সত্ৰাধিকাৰগৰাকীয়ে হ'ল প্ৰয়াত প্ৰভু শ্ৰী শ্ৰী গোপাল চন্দ্ৰ দেৱগোস্বামী প্ৰভু। বৈষ্ণৱ সংস্কৃতিৰ গুৰি পথা ধৰি বিস্তৃত কুৰুৱাবাহী অঞ্চলৰ লগতে
বোকাখাটকে আদি কৰি সমগ্ৰ অসমীয়া সমাজখনক বৈষ্ণৱ আদৰ্শৰ পোনপটীয়া বাটেৰে আগুৱাই একতাৰ দোলেৰে সকলোকে বান্ধি ৰাখিবলৈ এই সত্ৰাধিকাৰগৰাকীয়ে যি প্ৰচেষ্টা আগবঢ়াইছিল সেয়া আমাৰ সবাৰো হৃদয়ত সৰ্বদাই জকমকাই থাকিব। আহোম ৰাজত্বৰ দিনৰে পৰা দিব্যত্বপ্ৰাপ্ত গুৰুসকলে ক্ৰমাগতভাৱে সত্ৰৰ ভেটিত যুগুত কৰি থৈ যোৱা ৰীতি নীতি আচাৰ আচৰণ আদৰ্শ আদি তথা বৈষ্ণৱ সংস্কৃতিৰ সুশীতল প্ৰৱাহে শ্ৰী শ্ৰী কুৰুৱাবাহী সত্ৰক আজিও সমগ্ৰ অসমত উজ্বলাই ৰাখিছে। বৰ্তমান কুৰুৱাবাহী সত্ৰত পৰম্পৰাগতভাৱে দৌল উৎসৱ, বাৰ্ষিক পালনাম, ৰাস উৎসৱ, মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু দামোদৰদেৱৰ তিথিৰ লগতে কুৰুৱাবাহীৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ শ্ৰী শ্ৰী বংশী গোপালদেৱৰ তিথি পালন কৰা হয়। ইয়াৰোপৰি কুৰুৱাবাহী সত্ৰ হ'ল কিছুমান আপুৰুগীয়া সম্পদৰ সংৰক্ষণস্থলী। সেইসমূহ হ'ল পুৰণি সাঁচিপাত, পুৰণি ৰজাদিনীয়া বহু আ-অলংকাৰ, বাচন বৰ্তন আদি। বিস্তৃত ধনশিৰি উপত্যকা তথা কুৰুৱাবাহী সত্ৰৰ প্ৰধান অভিভাৱক শ্ৰী শ্ৰী গোপাল চন্দ্ৰ দেৱগোস্বামী প্ৰভু এজন প্ৰখ্যাত ব্যক্তিৰূপে সন্ত সমাজত আৰু এজন সমাজ সচেতন ৰূপে জনসমাজত চিৰদিন জীয়াই থাকিব। তেখেতৰ যি মহান আদৰ্শৰাজি, সেই আদৰ্শৰাজি সমাজত সেই দিনলৈকে বিয়পি থাকিব যি দিনলৈকে বৈ থাকিব চিৰপ্ৰবাহমান ধনশিৰি। महाराज कंठा एकेबारे मिथ्या नाम বোকাখোর দৈত্য
ৰাধাই জীৱন পাৰ কৰিছে। নিষ্ঠুৰ তুমি, নুবুজা মোৰ বুকুৰ বেদনা।